কম্পিটিশ্যন অকণমান নম্বৰ বেছি যাব মেডিকেলত ইমান হাই কাট অফ নাযায় মেৰিটতো হাই কাট অফ নাযায় যোনে ফিজিকেল পাছ কৰিছে মুঠতে চিলেকশ্যন পৰ 90% ক্লিয়াৰ হৈছে যদি 10% যদি কিবা মেডিকেলত অসুবিধা আছে গতিকে সেই আমি 10%টো দূৰ কৰিবৰ কাৰণে তোমালোকক প্ৰি মেডিকেলৰ কাম আমি আৰম্ভ কৰিব বিচাৰিছোঁ বৰ্তমান যি একাডেমিখনৰ নাম শুনিছা নৰ্থ ইষ্ট ফিজিকেল একাডেমি নাম ওপৰত নম্বৰ স্ক্ৰীনত দেখি আছা নম্বৰটো মেছেজ কৰা আৰু জইন কৰা আৰু মুঠতে একাডেমিত আহি যোৱা আৰু 4 তাৰিখে আহিলেও আহি যোৱা কাৰণ দূৰৰ কেন্দ্ৰখিনি 4 তাৰিখে আহিব লাগিব 4 তাৰিখে ৰাতিটো ধুনীয়াকৈ থকা খোৱা সুবিধা সকলোবোৰ দিয়া হ'ব সেইকাৰণে সেইবিলাকত তোমালোকে পইচা ভৰিব একোৱে নালাগে জাষ্ট আহি যোৱা মেডিকেল চেকআপ কৰা 5 তাৰিখৰ গোটেই বহুত কেণ্ডিডেট আহিব ইতিমধ্যে বহুত কেণ্ডিডেট জইনো হৈছে গতিকে তোমালোকে কামখিনি কৰিলা প্ৰি মেডিকেলটো কৰা সকলোকে কৈছোঁ কাৰণ চাকৰি বহুত দি আছে চৰকাৰে গতিকে ভুল নকৰিবা মেডিকেলত যদি কৰবাত যদি কিবা অসুবিধা হৈ যায় গতিকে কি হ'ব গতিকে সেইটো কাৰণে কৈছোঁ গোটেই শৰীৰটো A to Z চেকআপ কৰি লৈ যা প্ৰি মেডিকেল 5 অক্টোবৰ আহিবলৈ একেবাৰে নাপাহৰিবা আৰু ময়ো আছোঁ ময়ো থাকিম সকলো সেইটো চিনি পাইছা বাকি যিসকলে নাপায় ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলো আহে এতিয়া যিমানখিনি কেণ্ডিডেট পাছ কৰিছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যে আমি SSC